असम के शोणितपुर जिले के अंतर्गत ढेकियाजुली राजस्व चक्र क्षेत्र के भंगा मंदिर गांव निवासी तथा असम चाय जनजाति छात्र संघ के सक्रिय नेता हरिंदर चेरुवा ने कृषि क्षेत्र में एक नई मिसाल कायम करने में सफलता हासिल की है। पारंपरिक खेती के साथ साथ आधुनिक और लाभदायक कृषि कार्यों के प्रति रुचि दिखाते हुए उन्होंने लगभग 10 बीघा भूमि पर पाम ऑयल अर्थात तेल खजूर की खेती शुरू की है। उनके इस अनोखे कदम ने अब पूरे क्षेत्र में व्यापक चर्चा का विषय बनाने के साथ साथ कई युवाओं को कृषि की ओर प्रेरित किया है। उल्लेखनीय है कि वर्तमान समय में तेल खजूर की खेती को एक लाभदायक कृषि व्यवसाय के रूप में देखा जा रहा है। इस खेती के माध्यम से भविष्य में आर्थिक रूप से आत्मनिर्भर बनने की पर्याप्त संभावनाएं होने के कारण हरिंद्र चेरुवा ने इस खेती को विशेष महत्व दिया है। अपने प्रयास और कड़ी मेहनत के बल पर तैयार किया गया उनका यह विशाल पाम ऑयल बागान अब सभी का ध्यान आकर्षित करने में सफल हो रहा है। हरिंद्र चेरुवा की इस कृषि क्रांति को प्रत्यक्ष रूप से देखने के लिए आज कृषि विभाग के अधिकारी भंगा मंदिर पहुंचे। कृषि विभाग के अधिकारियों ने खेती की प्रगति, पौधे की वृद्धि एवं तथा अपनाई गई पद्धतियों का निरीक्षण किया। अधिकारियों ने इस खेती को संभावनाओं से भरपूर बताते हुए आने वाले दिनों में सरकारी स्तर पर हर संभव सहयोग देने का आश्वासन भी दिया है। वहीं इस निरीक्षण कार्यक्रम में असम चाय जनजाति छात्र संघ के राष्ट्रीय नेता लक्ष्यवर मिर्धा भी उपस्थित रहे। उन्होंने हरिंद्र चेरुवा के इस कदम की सराहना करते हुए कहा कि यदि युवा समाज केवल नौकरी के पीछे भागने के बजाय कृषि और आत्मनिर्भर उद्यमों की ओर आगे बढ़े तो समाज और राज्य दोनों को लाभ होगा। समग्र रूप से हरिंद्र चेरुवा की यह अनोखी पहल कृषि क्षेत्र में नई उम्मीद जगाने के साथ साथ ग्रामीण अर्थव्यवस्था को मजबूत बनाने में भी महत्वपूर्ण भूमिका निभाएगी। ऐसे जागरूक लोगों को मत व्यक्त किया गया है। युवा समाजकर्मी तथा कृषक हरेन्द्र चेरुवे जी पाम ऑयलर खेती কৰিছে আজি আপোনালোকে তেখেতৰ খেতি পৰ্যবেক্ষণ কৰিছে কি ক'ব আজি দিনটো হয় তেওঁৰ খেতি পথাৰত আহি পেলাই আমাক বহুত ভাল লাগিছে এজন কৃষি সম্প্ৰসাৰণ সহায়ক হিচাপে এনেকৈ যদি আমাৰ চাৰ্কলত চবে যদি এনেকৈ তেওঁৰ পৰা শিক্ষা লয় আৰু চবে আগবাঢ়ি যায় খেতিৰ ক্ষেত্ৰত চাই পেলাই ভাল লাগিব আমাৰো আমিও কিবা কৰিব পাৰিছোঁ ফাৰ্মাৰসকলৰ কাৰণে সেনেকুৱাই হ'ব তেওঁৰ পৰা যাতে চবে বাকী যিখিনি ফাৰ্মাৰ্ছ আছে আমাৰ চবে শিক্ষা লয় আৰু তেওঁলোকেও যাতে বেলেগ বেলেগ স্কিমৰ আমাৰ যিখিনি ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ যিবোৰ স্কিম আছে সেই স্কিমসমূহৰ পৰা সুবিধা যাতে ল'ব পাৰে তাৰে আশা ৰাখোঁ। ধন্যবাদ। কি ক'ব হয় পাম অইলৰ বিষয়ে পাম অইল ইতিমধ্যে আমাৰ বহুতখিনি কৃষকসকলে গমেই পাইছে যে পাম অইলটো কৰিলে আমাৰ বহুতখিনি উপাৰ্জন কৰিব পাৰি মাহেকীয়াকৈ উপাৰ্জন কৰিব পাৰি। মেইন কথাটো হৈছে এইটো তো চৰকাৰে যেতিয়া ছাবচিডি দি আছে মই ক'ম যে আমাৰ সকলো কৃষকে এইটো সুবিধাটো লাভ কৰিব লাগে। তেওঁলোকে যাতে এগ্ৰিকালচাৰ অফিচত আহে আমাৰ লগত কণ্টেক্ট কৰে আমি নিশ্চয় তেওঁলোকক সহায় কৰিম আৰু হৰেন্দ্ৰ চেৰুৱাৰ নিচিনা কৃষকখিনিক আমি তেনেকৈ আগবঢ়াই লৈ যাব খুজিছোঁ যাতে তেওঁলোকৰ পৰা চাই মেলি আৰু আমাৰ বেলেগ কৃষকখিনিও কি বুলি কয় উৎসাহ পায়। ধন্যবাদ। ভঙা মন্দিৰত আপুনি পাম অইলৰ খেতি কৰিছে আৰু ইতিমধ্যে কৃষি বিভাগৰ কেইবাগৰাকী বিষয়াই আজি আপোনাৰ খেতিডৰা পৰ্যবেক্ষণ কৰিছে কি ক'ব এই ক্ষেত্ৰত হয় মই খুবেই আনন্দিত। পোনপ্ৰথমে আমাৰ ভঙা মন্দিৰ চাৰ্কলৰ অধীনত পাম অইলৰ খেতি কাৰণে হোৱা নাছিলে বা কোনো এজন মানে ভাবা নাছিলে। যেতিয়া মই লিফলেটত পাইছিলোঁ বিশেষ কোনো এখন সভাত যে পাম অইল খেতি কৰিলে চাকৰিৰ নিচিনাকৈ মাহে মাহে এটা ইনকাম চ'ৰ্চ হয় তো সেইখিনি বস্তু চাই পেলাই মই যোগাযোগ কৰি পেলাই খেতি আৰম্ভ কৰিলোঁ। দেখিলোঁ যে যিখিনি পুলিটো তেওঁলোকে মানে বিভাগৰ ফালৰ পৰাই ডেলিভাৰী দিয়ে ডেলিভাৰী ঘৰত আনি দি থৈ যায়। সেইখিনি লগাবৰ কাৰণে জেওৰা দিবৰ কাৰণে তেওঁলোকে পইচাও দিয়ে। তো এইখিনি খেতি কৰিবৰ কাৰণে মই আগবাঢ়ি আহিলোঁ আৰু খেতিটো কৰিলোঁ। মই প্ৰথমতে 5 বিঘা মাটিত খেতিটো আৰম্ভ কৰিছিলোঁ। আজি খেতিটো কৰাৰ পিছত মানে যিখিনি পাব লাগিছিলে বেনিফিট এইখিনি মই পাই গৈ আছোঁ সময়ে সময়ে আৰু এই এটা ভাল কথা কি পাম অইলটো লগাৰ পিছত যিখিনি মাটি বাচি যায় সেইখিনি মাটিত আমি বিভিন্ন ধৰণৰ মানে কম সময়ৰ খেতি কৰিব পাৰোঁ যেনেকৈ হালধি দালি জাতীয় খেতি তাৰপিছত মেজ এনেকুৱা ধৰণে খেতি কৰি পেলাই মই মাটিৰ পৰা যিটো মানে মোৰ 3 বছৰ 4 বছৰ গেপ হৈছে সেই গেপত মানে মই লছটো পোৱা নাই মই উঠাই ল'ব পাৰিছোঁ অন্যান্য খেতিবিলাক কৰি পেলাই আৰু ধন্যবাদ জনাওঁ তেওঁলোকে মোক এটা অপৰচুনিটি দিছে খেতি কৰিবৰ কাৰণে। আশা ৰাখিছোঁ ভৱিষ্যতে ভাল এটা ফল দিব বুলি।
আপোনালোকৰ লগতে ইমান দিনে সংগ্ৰাম চলাই অহা এগৰাকী সংগ্ৰামী নেতা ইতিমধ্যে দেখা গৈছে কৃষি সংগ্ৰাম আৰম্ভ কৰিছে, কি ক'ব এই ক্ষেত্ৰত? নিশ্চয়কৈ আমাৰ এই ভঙামন্দি গাঁৱৰ বৃহত্তৰ ভঙামন্দি গাঁৱত প্ৰায় খেতিয়কেই আছে আৰু ইয়াত চাহ খেতি, ধান খেতি, যি আমাৰ শাক পাচলি ইত্যাদি কৰি বিভিন্ন খেতি সকলোৱে কৰে। তাৰ মাজতে তৈল সেজুৰ খেতি, যিটো আমাৰ হৰেন্দ্ৰ ডাঙৰীয়াই আমাক কৃষি বিভাগৰ সহযোগত আৰম্ভ কৰিছে, সেয়া এক নতুন এটা দিগন্ত ঘোষণা কৰিছে। আৰু এই পাম অইলৰ খেতিয়ে স্বাৱলম্বী কৰাৰ লগতে ইয়াত এটা গুণগত এটা মানদণ্ডৰ খেতিৰ স্বীকৃতি এটা লাভ কৰিছে। আজি ডিপাৰ্টমেণ্টৰ লগত তেখেতৰ যোগাযোগ, ডিপাৰ্টমেণ্টে ইয়াত পৰ্যবেক্ষণ কৰিব আহিছে। আৰু এই ক্ষেত্ৰত আমাৰ এই অঞ্চলবাসীও যথেষ্ট উৎসাহিত যে আমাৰ হৰেন্দ্ৰ ডাঙৰীয়া খেতিৰ লগত জড়িত আছেই, নতুনত্ব এটা খেতি আৰম্ভ কৰিছে, যাৰ বাবে আমি হয়তো আমাৰ যিটো চাহিদা পূৰণ কৰাৰ ক্ষেত্ৰত আমাৰ যথেষ্ট সুবিধা হ'ব। আমাৰ নিজৰ যিখিনি দৈনন্দিন প্ৰয়োজনীয় আমাৰ লাগতিয়াল সামগ্ৰীসমূহ দৰকাৰ আছে, তাৰ ভিতৰত এই নতুন এটা খেতি যি ভাৰত চৰকাৰ উৎসাহ জনাইছে যে তৈল খেজুৰ, সেই নতুনকৈ আহিছে খেতিৰ দ্বাৰা আমাৰ ইয়াত এই খেতি কৰাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰাৰ বাবে মই হৰেন্দ্ৰ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ এই খেতিৰ দ্বাৰাই তেখেতক স্বাৱলম্বী কৰাৰ লগতে আৰু অধিক কৃষকক উৎসাহিত কৰিব এই খেতি কৰাৰ ক্ষেত্ৰত, যাতে কোনো মাটি খালী নাথাকক। আমি আমাৰ খেতিডৰাত সকলোৱে খেতি কৰোঁ, যি পাৰোঁ খেতি আমি কৰিব লাগে। এই ক্ষেত্ৰত নতুনত্ব ইয়াত পাম অইলৰ খেতি হোৱাটো যথেষ্ট আমাৰ কাৰণে উৎসাহজনক কথা। এই অঞ্চলবাসীৰো যথেষ্ট উৎসাহ। আমি আশা কৰিছোঁ আমাৰ এই খেতিয়ে ইয়াতে মাত্ৰ থমকি নৰয়, সমগ্ৰ অঞ্চলটোত বা সকলো ঠাইতে, অসমৰ সকলো ঠাইতে এই খেতি হওক। আৰু আমাৰ যিখিনি লাগতিয়াল সামগ্ৰী, যিখিনি আমি ভাৰতবৰ্ষৰ বিভিন্ন ৰাষ্ট্ৰৰ পৰা আমদানি কৰি আনে, আজিৰ তাৰিখত ভাৰতত যি এক মানে লকডাউন অৱস্থা, ইকনমিকেল যিটো লকডাউন হোৱাৰ এটা পৰিৱেশ হৈছে, এইটো মাত্ৰ আমি বাহিৰা দেশৰ ওপৰত মানে ভৰসা কৰি থকাৰ কাৰণে এইখিনি হ'ব লগা হৈছে। সেইখিনি আমি নিজৰ যিখিনি লাগতিয়াল সামগ্ৰীসমূহ আমি নিজে যোগাৰ কৰাৰ ক্ষেত্ৰত আমি গুৰুত্ব প্ৰদান কৰাটো আজিৰ তাৰিখত খুবেই প্ৰয়োজনীয় কথা। স্বাৱলম্বী হ'ব লাগিব আৰু কৃষি বিপ্লৱ হ'ব লাগিব, পথাৰ আমাৰ হ'ব লাগিব, বজাৰ আমাৰ হ'ব লাগিব। সেই ক্ষেত্ৰত সেই শ্লোগানেৰে আমি আগবাঢ়িবই লাগিব। এই ক্ষেত্ৰত পুনৰবাৰ মই হৰেন্দ্ৰ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ।